যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰ। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত অসম ৰাজ্যিক পৰিবহণ নিগমৰ নৱনিৰ্মিত স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক যান-বাহন স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰ। আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ গাড়ী মটৰৰ বা ট্ৰাক বাছ আদিৰ যিটো ফিটনেছ হয় সেই ফিটনেছটো আমি মেনুৱেলি নকৰি অট'মেটিক বা স্বয়ংক্ৰিয়ভাৱে কৰিম যাতে যান বাহনৰ এক্সিডেণ্ট কমি যাব পাৰে। অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্পেইনৰ এপ্লাছ ITUV নামৰ এটা কোম্পেনী, এই দুইটা কোম্পেনীয়ে লগ লাগি আমাৰ ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ চাৰিআলি আৰু বঙাইগাঁও জিলাত 4টাকৈ এনেকুৱা ফিটনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছে। গুৱাহাটীত অসম ৰাজ্যিক পৰিবহণ নিগমে নিজে কৰিছে আৰু শিলচৰত ভাৰত চৰকাৰৰ নেতৃত্বত পুৰণা সংগঠন এটাইও কাম কৰি আছে। এতিয়া লাহে লাহে দ্বিতীয় অফিচত ফিটনেছ দিয়া বন্ধ হৈ যাব আৰু সম্পূৰ্ণ ফিটনেছ এই চেণ্টাৰত কৰিব লাগিব আৰু ফিটনেছ চাৰ্টিফিকেট পৰ্টেলত আপলোড হ'ব। ৰাস্তাত বা আন জেগাত পৰিদৰ্শন কৰি যদি গাড়ীৰ ফিটনেছ চাৰ্টিফিকেট নাথাকে চৰকাৰে ব্যৱস্থা ল'ব পাৰিব। কমাৰ্চিয়েল ভেহিকেলে 8 বছৰত 2বাৰ ফিটনেছ কৰিব লাগে আৰু প্ৰাইভেট ভেহিকেলে 15 বছৰৰ মূৰত এবাৰ ফিটনেছ কৰিব লাগে। অনুষ্ঠানত মন্ত্ৰী অজন্তা নিয়োগ, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, পৰিবহণ মন্ত্ৰী যোগেন মহন, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, মন্ত্ৰী পল্লৱ লোচন দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। যোৰহাটৰ বাবে এইটো এটা ডাঙৰ সংযোজন। এটা বিদেশী বিনিয়োগ আহিছে ইয়াতে প্ৰায় 17-18 কোটি টকাৰ। মই আশা কৰোঁ যে এই অট'মেটিক টেষ্টিং চেণ্টাৰটোৱে আমাৰ যান বাহন ক্ষেত্ৰখনত বা অট'মোবাইল ক্ষেত্ৰখনত এটা বিশিষ্ট ভূমিকা আগবঢ়াবলৈ সক্ষম। 2024-25 পৰ্যটন বৰ্ষৰ কাজিৰঙাত ৰেকৰ্ড কৰি দিব সৰ্বকালৰ অভিলেখ 4 লাখৰ অধিক পৰ্যটক কাজিৰঙা। কাজিৰঙাত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া থাকি গ'ল, ভূটানৰ ৰজা থাকি গ'ল, ৰাষ্ট্ৰপতি মহোদয়া থাকি গ'ল, পূৰ্বৰ ৰাষ্ট্ৰপতি থাকি গ'ল। যোৱা 4টা বছৰত কাজিৰঙাক বিশ্ব স্তৰত এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ। এইবাৰ জাৰ্মানী, জাপান আৰু অষ্ট্ৰেলিয়ায়ো নিজৰ নিজৰ ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিলে। মই আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে নিউজিলেণ্ডেও ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিব। স্বাভাৱিকতে অসমলৈ পৰ্যটকৰ সংখ্যা বাঢ়িছে আৰু মই আশা কৰোঁ যে অহা 3-4টা বছৰত ই আৰু বহুত বেছি বাঢ়িব। লাহে লাহে কাজিৰঙাত নতুন নতুন হোটেলবিলাকো আহিব আৰু কাজিৰঙাৰ এটা বিশাল পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ খুব কম সময়ৰ ভিতৰত। কেতিয়ালৈকে হৈ যাব ছাৰ ফ্লাইঅভাৰ চিধামাৰাটো? এই বছৰত হৈ যাব লাগে, মাৰ্চৰ আগতে হৈ যাব। এনেকৈ চিন্তা কৰা নাই, ৰাইজৰ কাৰণে চিন্তা কৰি আছোঁ। ৰাইজৰ চিন্তাৰ মাজত সকলো সোমাই যায়। পঞ্চায়ত নিৰ্বাচন মই আশা কৰিছোঁ যে আজি পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ব, সকলোৱে ভাল কৰি ইলেকশ্যন খেলিব। সকলোকে শুভেচ্ছা জনালোঁ। এইটো ছাৰ খুব উচ্চ ক্ষমতা সম্পন্ন। আপোনালোকে এবাৰ চাই যাওক। ইণ্ডিয়াত এই কোম্পেনীটো প্ৰথমবাৰৰ বাবে আহিছে আৰু বহুত বেছি ছফিষ্টিকেটেড হয়। আপোনালোকে নিজে লক্ষ্য কৰিলে দেখা পাব। ৰিপৰ্টাৰ লাইভ অসম।